দৰ্শকসকল তথা শ্ৰোতাসকল, আমি ইতিমধ্যে মেলাটনিন হৰমনৰ বিষয়ে অলপ গম পালোঁ, হৰমননো কি হয়। এতিয়া আমি জানিম যে মেলাটনিন নিঃসৰণ প্ৰক্ৰিয়া কেনেদৰে হয়নো। ইয়াত আমাৰ বৈজ্ঞানিকসকলে কৈছে যে মেলাটনিন নিঃসৰণ কাৰ্যটো প্ৰভাৱিত হয় দিন ৰাতি চক্ৰ বা পোহৰ আন্ধাৰ চক্ৰৰ দ্বাৰা। দিন বা পোহৰ হ'লে মগজুত মেলাটনিন নিঃসৰণ কমি যায় আৰু ৰাতি আমাৰ কি হয়, শোৱাৰ লগে লগে মেলাটনিন নিঃসৰণ কি হয়, বাঢ়ি যায় আৰু আমি কি কৰোঁ, অলস হৈ পৰোঁ। আমাৰ টোপনি ধৰে, ধৰক অলস হোৱা নিচিনা এনেকৈ অনুভৱ হয়, শুবলৈ মন যায়। তো গতিকে মুঠ কথাত ক'বলৈ গ'লে পোহৰ আৰু আন্ধাৰৰ ওপৰত মেলাটনিন নিঃসৰণ প্ৰক্ৰিয়াটো নিৰ্ভৰশীল। এইটোকে কোৱা হয় মেলাটনিন, যিখিনি মেলাটনিনৰ নিঃসৰণৰ চক্ৰ। অভিভাৱকসকলে চাগে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে বা কিছু নজনা কথা জানিছে। তো গতিকে পুনৰবাৰ আকৌ কৈছোঁ, যদি ভিডিঅ'টো অন্তৰৰ সৈতে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কিবা প্ৰশ্ন থাকিলে সুধিব।